Hello students, welcome to the Student Guide YouTube channel. আশা কৰো সকলোৰে ভাল। তো আমি পঢ়ি আছিলো যিখন তোমালোকৰ ফ্লেমিংগো বুক আছিল তাৰে যেটো ফাৰ্স্ট আমাৰ সিলেবাসত থকা প্ৰথমটো পাৰ্ট যেটো the last lesson সেই লেসনটোৰ আমি প্ৰথম ভাগটো আলোচনা কৰিলো কেনেকে নেৰেটৰ ফ্ৰান্সে স্কুললৈ দেৰি হৈছিল দেৰি হওঁতে খৰ খেদাকৈ যাওঁতে বুলেটিন বোৰ্ডত পঢ়ি থকা মানুহৰ ভিৰ দেখিছিল টাউন হলত আৰু পৰিবেশটো সেইদিনা কি ধুনীয়া আছিল তাৰ স্কুললৈ সেই কাৰণে যাবলৈ মন যোৱা নাছিল মুকলি পথাৰ চৰাইৰ গুণগুণনি গোটেইবোৰ কলকলনি শুনি তাৰ থাকিব মন গৈছিল কিন্তু স্কুললৈ গ'ল স্কুলত এটা অসাধাৰণ পৰিবেশ যেটো পৰিবেশ সাধাৰণতে নঘটে একদম শান্তি পুৰা মৌন হৈ আছে স্কুলখন তাত কোনো হুলস্থুল নাই তাতকৈ আচৰিত লগা কথাটো হ'ল তাক সেইদিনাখন দেৰি হওঁতেও তাক যিজন শিক্ষক আছিল এম হেমেল তেওঁ গালি নাপাৰিলে তেওঁ ধুনীয়া কাপোৰ পিন্ধিছে লগতে আৰু এটা আচৰিত কথা যিবিলাক স্কুলৰ খালি চেয়াৰ আছিল বেঞ্চেছ আছিল তাত গাঁৱৰ বেলেগ বুঢ়া বুঢ়ী মানুহবিলাকো অন্য মানুহবিলাকে আহিও তাতে কি কৰিছিল বহি আছিল আৰু হাউজৰ যিজন আছিল তেখেতে এখন ডাঙৰ কিতাপ পুৰণি কিতাপ লৈ নিজৰ চশমাৰ ফাকেৰে ধৰি লৈ পঢ়ি আছে তো এই গোটেইখিনি বস্তু আমি ইতিমধ্যে প্ৰথমটো পাৰ্টত পঢ়িলো আশা কৰিছো তোমালোক সকলোৱে বস্তু ইয়াৰ যেটো ভাব মূল ভাবখিনি বুজি পোৱাত অসুবিধা হোৱা নাই তোমালোকে ধুনীয়াকৈ বুজি পাইছা তো আজি আমি সেকেন্ড পাৰ্টটো পঢ়িবলৈ গৈছো সেকেন্ড পাৰ্ট মানে আজি আমি গোটেই পাঠটো শেষ কৰি দিম সামৰি শেষ কৰিম তাৰ পিছত আমি তাৰ কোৱেশ্চনখিনি কৰিবলৈ আগবাঢ়িম তো আহা আমি লাষ্ট টাইম য'ত এৰিছিলো তাৰ পৰা আকৌ আমি আৰম্ভ কৰো While I was wondering about it all, my M. Hamel mounted his chair and in the same grave and gentle tone which he had used to me, said, "My children, this is the last lesson I shall give you." Ki hol, I was wondering what it all. M. Hamel mounted his chair. যেতিয়া নেৰেটৰ ফ্ৰান্স নামৰ ষ্টুডেন্ট জনে ভাবি আছিল ওয়ান্ডারিং মানে ভাবি থাকে কিবা মনলৈ আহিছে কিয় এনেকুৱা হৈছে সব বুঢ়া বুঢ়ী আহিছে ইয়াতে সব গাঁৱৰ সব মানুহ ইয়াত আহি গৈছে বহি কিতাপ পঢ়িবলৈ লাগিছে সৰু কণমানি বিলাকো আহিছে আমাৰ নিচিনা বহি কি হৈছে আজি এম হেমেলে ইমান ধুনীয়া কাপোৰ পিন্ধিছে তো সেইটো সময়তে কি হ'ল এম হেমেলে কি কৰিলে মাউন্টেড হিজ চেয়াৰ তাৰ চকীখন অকমান ঠিকঠাক কৰি তাতে কিবা এটা ক'ব ধৰিলে এণ্ড ইন দ্য চেম গ্ৰেভ এণ্ড জেণ্টল টোন ঠিকঠাক কৰি সি এটা চেম জেণ্টল এণ্ড গ্ৰেভ টোন মানে এটা গাম্ভীৰ্যপূৰ্ণ মাতেৰে ক'বলৈ আৰম্ভ কৰিছে দে টোন which he had used to me said children আৰু যিটো মাতেৰে মাতিছে সেই মাতেৰে তাক আগতেও মানে মাতিছিল যে প্ৰথম সি সোমাই আহোঁতে যে তোৰ দেৰি হ'ল ন হ'ব তোমাৰ দেৰি হ'ল ফ্ৰান্স তথাপি তুমি অহাৰ আগতে আমি ক্লাছটো শেষ কৰিলো কি কয় আৰম্ভ কৰিলো তো তেনেকৈ যে কৈছিলে সেই এটা গ্ৰেভ গাম্ভীৰ্যপূৰ্ণ মাত সেই মাতেৰে আকৌ ক'বলৈ আৰম্ভ কৰিলে যে তেওঁ উঠি My children, this is the last lesson I shall give you. মোৰ ছাত্ৰ ছাত্ৰীসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এইটো হৈছে তোমালোকৰ অন্তিমটো পাঠ যিটো আজি মই তোমালোকক পঢ়াবলৈ গৈ আছো ইয়াৰ পিছত আৰু তোমালোকক পঢ়ুৱা মেলা কৰা নহব তেনেকুৱা আৰু I shall give you. The order has come from Berlin to teach only German in the schools of Alsace and Lorraine. তেওঁ তেতিয়া কৈছে কি বুলি কৈছে আমি গোটেই ঘটনাটো এতিয়া বুজি পালো কিয় গোটেই মানে পৰিবেশটোৱে এটা কিবা আচৰিত ধৰণৰ পৰিবেশ হৈ গৈছিল যেটো আনইউজুৱেল হয় যে ইমান মৌন শান্তি বুঢ়া বুঢ়ী আহিছে সকলো গাঁৱৰ মানুহ আহিছে পঢ়াত আৰু আনকি তাক গালি পৰা নাছিল আৰু শিক্ষকজনে ধুনীয়া কাপোৰ পিন্ধিছে এইবোৰ হৈছিল কিয় সেই কথাটো এতিয়া আমি গম পাইছো যে কি হৈছে The order has come from Berlin. বাৰ্লিনৰ পৰা অৰ্ডাৰ ইতিমধ্যে আদেশ আহি গৈছে যে to teach only German in the schools of Alsace and Lorraine. Lorraine আৰু Alsace নামৰ ঠাইখিনি ডিস্ট্ৰিক্ট কেইটাত কি কৰিব লাগিব এতিয়া তাতে অকল জাৰ্মান ভাষা শিকাব লাগিব বাৰ্লিনৰ পৰা এইটো এটা আদেশ আহিছে যে তাত জাৰ্মান ভাষা শিকাব লাগিব কাৰণ জানে না প্ৰুছিয়াত মানে তেতিয়া জাৰ্মান ভাষাটো প্ৰচলিত আছিল আৰু গতিকে কি হয় সেই প্ৰুছিয়াই যে সেই ঠাইখন দখল কৰি ললে আলসাছ আৰু লৰেইন সেই কাৰণে তাত সাধাৰণতে চলি থকা যিখিনি আমাৰ ফ্ৰেঞ্চ ভাষা আছিল সেইখিনি এতিয়া শিকোৱা নহব এতিয়া জাৰ্মান ভাষা শিকোৱা হ'ব বুলি আদেশ আহিছে ঠিক আছে তাৰপিছত I want you to be very attentive মই সেই কাৰণে আজি যেটো শেষৰ পাঠ তোমালোকক শিকাবলৈ গৈ আছো তোমালোকে একদম পুৰা মনোযোগেৰে পঢ়িব লাগিব মন দি যাব লাগিব সেই কথাটোকে তেখেতে এতিয়া বৰ্ণনা কৰিলে যেতিয়া নেৰেটৰে ভাবি আছিল ফ্ৰান্সে কি হৈ আছে ঘটনা সেই তেতিয়াই গোটেইখিনি কথা এম হেমেলে কৈ দিলে ঠিক আছে তো
এতিয়া আমি নেক্সট পেৰাগ্ৰাফলৈ যাওঁ কি হ'ব এতিয়া ঘটনাটো আমি গম পাই গ'লো কিয় গোটেই পৰিৱেশবোৰ আচলতে সলনি হ'বলৈ ধৰিছিল স্কুলত গোটেই কাৰণবোৰ আমি এতিয়া গম পাই গ'লো এমএমএলৰ ব্যাখ্যাৰ পৰা ঠিক আছে তো ইয়াৰ এতিয়া প্ৰতিক্ৰিয়া কি হ'ব ৰিয়েকশ্যনটো কি হ'ব সেইটো আমি চাওঁ What a thunderclap these words were to me. Thunderclap মানে ভয় লগা শব্দ টাইপ দেই ভয় লগা থান্ডাৰ মানে কি গাজনি যে মাৰে তেনেকুৱা টাইপ যেন ভাহি আহিছে মোৰ মনলৈ এই শব্দবোৰ কৈছে নেৰেটিভ What a thunderclap these words were to me. মোৰ কাৰণে এই শব্দবোৰ কিবা ভয়ংকৰ মানে শব্দৰ সদৃশ আছিল Oh, the wretches that was what they had put up at the town hall. Oh, the wretches মানে সেই বাৰ্লিনৰ প্ৰুছিয়াৰ যিবিলাক মানুহ হয় soldiers হয় সিহঁতক কৈছে wretches বদমাছ মানুহ যে সিহঁতে এইটোৱে তেতিয়াহ'লে টাউন হলৰ বুলেটিন বৰ্ডত এই নটিচটোৱে তাতে জাননীখন লগাই দি থৈছিল সেইবুলি কৈছে that was what they put up at the town hall সেই টাউন হলত সেইটোৱে তাৰ মানে জাননী আদেশ জাৰি কৰিছিল My last French lesson ইয়াৰ পৰা আকৌ কৈছো My last French lesson why মোৰ আজি এইটো মানে শেষৰটো অন্তিমটো ফ্ৰেঞ্চ ভাষাৰ পাঠ কিন্তু কিয় I hardly knew how to write I should never learn anymore মই যেনে তেনে অকমানহে মানে মই প্ৰায় নাজানোৱে ফ্ৰেঞ্চত লিখা মেলা কৰিবলৈ নাজানোৱে বুলি কৈছে I hardly knew how to write মই লিখা মেলা কৰিবলৈ একেবাৰে নাজানোৱে I should never learn anymore আৰু মই এতিয়া শিকিবলৈ নোৱাৰি সুবিধা নাপাম আৰু কিয় মই আগতে নিশিকিলো হয় তেনেকৈ সি এতিয়া ৰিগ্ৰেট ফিল কৰিছে বুজিছা নহয় অনুতপ্ত হৈছে I must stop there then oh how sorry I was for not learning my lessons I must stop there then সি তেতিয়া আগতে মানে ভাবিছিল মই আজি কিয় শিকিম মই কাইলৈ শিকিব পাৰিম হ'ব দিয়া আজি নিশিকো তেনেকৈ পিছুৱাই নি থাকোতে কি হৈ গৈছিল এতিয়া কি হৈ গ'ল how sorry I was for not learning my lessons মই কিমান দুখিত মই কিমান তে অনুতপ্ত হৈছো যে মই নিজৰ ভাষাটো নিশিকিলো আজিলৈকে for seeking birds eggs or going or sliding on the Saar my books that had seemed such a nuisance a while ago so heavy to carry my grammar and my history of the saints were old friends now that I could not give up কি কৰিছিলে তাৰ ভাষাটো নিশিকিলে স্কুলত শিকোৱা বস্তুবোৰ নিশিকিলে সেইবোৰ তাৰ কাৰণে এটা নুইসেন্স মানে এটা ইৰিটেটিং বিৰক্তিকৰ বস্তু আছিল বুলি কৈছে দেও চাবা দেই I should never learn anymore মই আৰু কেতিয়াও শিকিব নোৱাৰিম আৰু এই ভাষাটো কিয় যে মই নিশিকিলো ইমান দিন কিয় পিছুৱাই গৈ থাকিলো এতিয়া মই আৰু শিকিব নোৱাৰো কাৰণ কি হ'ব চাবা I must stop there then মই যদি ৰৈ দিলো হেতেন সেই তেতিয়া কি ৰৈ দিয়া কথা কৈছে চাবা দেই মই যদি সেই তেতিয়া যদি ৰৈ দিলো হেতেন কিহৰ পৰা birds how sorry I was learning my lessons for seeking birds eggs or going sliding on the Saar মই যদি চৰাইৰ কণী বিচৰা আৰু সাৰ মানে এখন নদী হয় দে হে তাতে থকা এখন নদী হে নদীখনত যদি স্লাইডিং মানে এই যে হেৰি কৰে স্লাইডিং কৰে যে তুমি তাতে সাঁতুৰা মেলা সব কাৰ্য আৰু হে স্লাইডিং কৰা যদি বা মই হাবিত গৈ চৰাইৰ কণী যদি বিচৰা বাদ দি মেলি যদি মই কি কৰিলো হেতেন কিতাপ পত্ৰ অলপ পঢ়িলো হেতেন তেতিয়া আজি মই যিমান দুখিত হৈছো সেই দুখখিনি আজি হয়তো মই কৰিবলগীয়া নহল হেতেন তেনেকৈ কৈছে My books that had seemed such a nuisance a while ago কিছু সময়ৰ আগলৈকে যিবিলাক মোৰ কিতাপ আছিল সেই কিতাপবোৰ মোৰ কাৰণে বিৰক্তিকৰ এটা ইৰিটেটিং বস্তু টাইপ আছিল ঠিক আছে so heavy to carry আৰু বহুত কষ্ট পাইছিল এইবিলাক লৈ ফুৰিবলে কঢ়িয়াই ফুৰিবলে My grammar মোৰ গ্ৰামাৰ কিতাপখন ব্যাকৰণ and my history of the saints আমাৰ দেশৰ সন্তসকলৰ যিবিলাক বুৰঞ্জী আছে ইতিহাস আছে সেই ইতিহাসৰ কিতাপবোৰ We're old friends now that I could not give up. এইবিলাক মোৰ যদিও আগতে ইৰিটেটিং বিৰক্তিকৰ যেন লাগিছিল কঢ়িয়াই ফুৰিবলৈ মই টান পাইছিলো সেই পুৰণিবোৰ যেন এতিয়া মোৰ কাৰণে বন্ধু টাইপ হৈছে যাক পুৰণি বন্ধু টাইপ হৈ গৈছে মোৰ কাৰণে যিটো মই এতিয়া ত্যাগ কৰিব নোৱাৰো এৰি দিব নোৱাৰো সেই তেনেকুৱা এটা অৱস্থা হৈ গৈছে তাৰমানে ইয়াতে কয় না কল কৰেছো আজ কৰেছো अब पल में प्रलय होएगा বহুরি করোগে কব এইবলে হিন্দীত এটা কবিৰ দাসৰ এটা লাইন আছে মই ইমান প্ৰনাউন্সিয়েচনটো ঠিক নহব পাৰে হিন্দী তো দ্যাট ইজ দ্য মেইন থিং দ্যাট আমি আজি কৰিম কাইলে কৰিম যেনেকৈ দি থাকোতে সময় কি হৈ যাব ক্ষণিকতে প্ৰলয় আহি যাব পাৰে
তো তেতিয়া সকলো ধ্বংস হৈ যাব আমাৰ হাতত কোনো কি নাথাকিব অপচন নাথাকিব কৰিবলৈ তো সেই বস্তুটোৱে ইয়াতে আমি অনুভৱ কৰিব পাৰোঁ যে সি যে নদীত গৈ পিনে সাঁতোৰা মেলা তাতে ঘূৰি ফুৰা চৰাই কণী বিচৰা এই কামবোৰ কৰিবলৈ সি সময় পাইছিল পঢ়াটো বাদ দি পঢ়াক সি সদায় কাইলৈ পঢ়িম পিছলৈ পঢ়িম তেনেকৈ ৰাখি থৈছিলে এতিয়া সেই যে কিতাপ পত্ৰ যিবিলাক মানে বুৰঞ্জী এইবোৰ তাৰ কাৰণে ইৰিটেটিং যেন আছিল সেইবোৰ এতিয়া তাৰ কাৰণে যেন পুৰণি বন্ধু টাইপ হৈছে যাক এতিয়া এৰি দিব নোৱাৰে কাৰণ তাৰ ফ্ৰেঞ্চ ভাষাটো নিজৰ ভাষা ইতিহাস এইবোৰ শিকা ভালকে নহ'লে ওকে তো ঠিক আছে তো নেক্সট আমি পাৰ্টটোলৈ যাওঁ and M. Hamel too the idea that he was going away that I should never see him again made me forget all about his ruler and how cranky he was আৰু এতিয়া সি আৰু এটা কথা কৈছে মই কিতাপবোৰতো মোৰ পুৰণি বন্ধু বা এই গোটেই বস্তুবোৰ বুৰঞ্জী হওক কি গ্ৰামাৰ হওক এতিয়া এৰিব পৰা নাই লগতে এম হেমেল যিজন শিক্ষক খুব কি আছিলে ৰুলাৰেৰে পিতে আৰু ক্ৰেংকি মানে খুব ষ্ট্ৰিক্ট আৰু মানে বিৰক্তিকৰ যেন লাগে যিজন শিক্ষক সেই শিক্ষকজনকো যেন মই এতিয়া এৰি থৈ যাব নোৱাৰা পাহৰি যাব নোৱাৰা টাইপ হ'ম এতিয়া তেনেকৈ কৈছে মানে এতিয়া তেওঁতো গুচি যাব এতিয়া সি নিশিকাব তো মই তেখেতকো কেনেকৈ মই পাহৰি যাম এই বস্তুটো প্ৰশ্নটো নেৰেটৰৰ মনলৈ আহি ক্ৰিয়া কৰিছে যে আই কেনট লিভ অল দিছ বিহাইণ্ড মই নোৱাৰো এইবোৰ এৰি থৈ যাবলৈ তেনেকুৱা তো তাৰপিছত চাবা ক্ৰেংকি মানে হৈছে বিৰক্তিকৰ ষ্ট্ৰিক্ট তেনেকুৱা poor man it was in honor of this last lesson that he had put on his fine Sunday clothes and now I understood বেচেৰা মানুহজন এম হেমেলৰ কথাটো সি কৈছে যে প্ৰাণ যে বেচেৰা মানুহজন আজি এই বিশেষ দিনটো যিটো দিনত আজি আমাৰ ভাষা শেষ হ'ব আৰু শিকাৰ কোনো মানে নতুন থল নাথাকিব এই দিনটোকে স্মৰণীয় কৰিবৰ কাৰণে তেওঁ আচলতে ইমান ধুনীয়া কাপোৰযোৰ পিন্ধি আহিছে ধুনীয়া কাপোৰ পিন্ধি আহিছে লাষ্ট লেসন আজি সানডে মানে বন্ধ দিনত পিন্ধা কাপোৰ ধুনীয়া কাপোৰ তেওঁ পিন্ধি আহিছে and now I understood মই এতিয়া বুজি পালো why the old men of the village were sitting there in the back of the room moi etia buji palu why the old men of the village were sitting there in the back of the room ei burha manu bilake amar classroom or pisphale kiyo bohi ase সেই কথাটো মই এতিয়াহে বুজি পালো সিহঁতে ভাষাটো শিকিবলৈ থকা হেপাহটো প্ৰকাশ কৰি আজি শেষৰটো পাঠত কিবা এটা যদি লৈ যাব পাৰো শিক্ষা তেতিয়া হলে আমাৰ কি হ'ব জীৱনটো মানে ধন্য হ'ব তেনেকৈ ভাবিয়ে তেওঁলোকে আহি সেই শিক্ষা লবলৈ আহিছে আজি পিছফালে বহি আছে বুজিলা it was because they were sorry too that they had not gone to school more কাৰণ তেওঁলোকেও দুখিত আজি কাৰণ তেওঁলোকেও স্কুললৈ নগল বা স্কুললৈ নাহিছিল আগতে নিশিকিলে নিজৰ ভাষা সেই কাৰণে সেই দুখিত হৈ তেওঁলোকে আজি শেষবাৰৰ কাৰণে নিজৰ ভাষা শিকিবলৈ আহিছে তেনেকুৱা It was their way of thanking our master for these 40 years of faithful service and showing their respect for the country that was theirs no more. আৰু সিহঁতে বুঢ়া সকলে আৰু কি কাৰণে আহিছে বুলি কৈছে It was their way of thanking our master. তেওঁলোকে এই ধৰণে ইয়াত আহি আমাৰ শিক্ষক এম হেমেলক সন্মান জনাব আহিছে শ্ৰদ্ধা জনাব আহিছে যে তেওঁ 40 বছৰ একেৰাহে 40 বছৰ একেৰাহে তেওঁ এই শিক্ষা অনুষ্ঠানৰ প্ৰতি যি সেৱা আগবঢ়ালে সেই সাংঘাতিক মানে সেৱাৰ প্ৰতি তেওঁৰ যি দায়বদ্ধতা আছিল তাক কি কৰিবলৈ সন্মান জনাবৰ বাবে এই বুঢ়া লোকসকলে আহি এম হেমেলৰ ওচৰত আজি শেষটো পাঠ ল'বলৈ আহিছে এনে ধৰণে তেখেতক ধন্যবাদ জনাইছে কৃতজ্ঞতা ধন্যবাদ জনোৱাৰ লগতে সন্মান আৰু শ্ৰদ্ধা জনাইছে তেওঁৰ সেৱাৰ বাবে শিক্ষা সেৱাৰ কাৰণে ঠিক আছে and showing the respect for the country that was theirs no more আৰু সেই দেশখনৰ প্ৰতি সন্মান জনাব আহিছে যিখন দেশ এতিয়া তেওঁলোকৰ নিজৰ হৈ থকা নাই এতিয়া প্ৰুছিয়াৰ হাতলৈ সেই দেশখন গুচি গৈছে বুজি পাইছা নহয় এতিয়া প্ৰুছিয়াৰ যি ধৰণে দখল কৰি ল'লে প্ৰুছিয়াৰ হাততে সেই দেশখন গুচি যোৱাৰ লগে লগে সিহঁতৰ দেশখন আৰু নিজৰ হৈ থকা নাই গতিকে সেই দেশখনৰ প্ৰতিও সন্মান জনাবলৈ বুঢ়া লোকসকল আহি ইয়াত উপস্থিত হৈছেহি বোধহয় তোমালোকে বুজি পাইছা কিবা যদি হেৰি থাকে কিবা যদি ডাউট থাকে তোমালোকে
আমাৰ হেৰিত জনাই দিবা, কমেণ্টত জনাবা, আমি আকৌ তাক তোমালোক লিখিও দিব পাৰোঁ, নতুন ভিডিঅ' কৰিও জনাই দিব পাৰোঁ, ঠিক আছে? তো নেক্সট পেৰেগ্ৰাফলৈ আহা। While I was thinking all of these, I heard my name called. মই যেতিয়া এই গোটেই কথাবোৰ ভাবি আছিলোঁ যে এনেকুৱা হৈছে দেই, এইটো কাৰণে তেনেকৈ ভাবি থাকোঁতে নেৰেটৰে কৈছে যে I heard my name called. মোৰ নামটো মতা মই শুনিলোঁ, মোৰ নাম কাঢ়িছে কোনোবাই। It was my turn to recite. সেইটোবাৰ মোৰ পাল পৰিল কবিতাটো মানে পাঠ কৰা, ৰিচাইট কৰা, ঠিক আছে? পাঠ কৰা মোৰ পাল পৰিল। What would I not have given to be able to say the dreadful rule for the participle all through, very loud and clear and without one mistake? But I got mixed up on the first words and stood there, holding on to my desk, my heart beating and not daring to look up. এতিয়া কি হ'ল জানা, তাক মাতাৰ লগে লগে, তাক পঢ়িবলৈ দিয়াৰ লগে লগে ঘটনাটো কি হ'ল? What would I not have given to be able to say that dreadful rule for the participle all through? সি পাৰ্টিচিপলৰ গোটেই বস্তুবোৰ একেৰাহে ধুনীয়াকৈ ক'ব পাৰিম বুলি ভাবিছিলে। সেই ভয় লগা পাৰ্টিচিপল হেৰিটো ক'ব পাৰিম বুলি সাহস কৰি উঠিছিল নিজৰ বেঞ্চৰ পৰা। All through, very loud and clear, একদম স্পষ্ট, ক্লিয়াৰলি, লাউড, জোৰে, সশব্দে সি ক'ব পাৰিম বুলি সাহসেৰে উঠিলে। এণ্ড উইদাউট ওৱান মিষ্টেক, এটা ভুল নোহোৱাকৈ ক'ব পাৰিম বুলি, পঢ়িব পাৰিম বুলি সি থিয় হৈছিল। কিন্তু কি হ'ল? বাট আই গট মিক্সড আপ, কিন্তু মই কনফিউজ হৈ গ'লোঁ, চব খেলি মেলি লাগি গ'ল। মিক্সড আপ অন দ্য ফাৰ্ষ্ট ৱৰ্ডছ, প্ৰথমটো শব্দ পঢ়োঁতেই মোৰ চব খেলি মেলি লাগি গ'ল। কি কৈছে? এণ্ড ষ্টুড দেয়াৰ, আৰু মই তেতিয়া তাতে থিয় হৈ ৰৈ থাকিলোঁ, একো পঢ়িব পৰা নাই। এতিয়া মই পঢ়িব নোৱাৰিলে কি কৰিম? তললে মোৰ এনেকৈ থিয় হৈ থাকিবলগীয়া হৈছে। সি ভাবিছিলে মই পাৰিম, কিবা এটা নহয় কিবা এটা আজি মই পঢ়ি শুদ্ধভাৱে, স্পষ্টভাৱে, জোৰে পঢ়ি থৈ যাম। কিন্তু সি প্ৰথমটো শব্দতেই বেমে জালি লাগি ৰৈ গ'ল। ষ্টুড দেয়াৰ, হোল্ডিং অন টু মাই ডেস্ক, ডেস্কখনত এনেকৈ কৰি ধৰি সি তললে মূৰ কৰি আছে। চাবা দেই, মাই হাৰ্ট বিটিং, তাৰ কলিজাটো ধপধপাইছে। এণ্ড নট ডেয়াৰিং টু লুক আপ, আৰু মোৰ সাহস হোৱা নাই ওপৰলৈ চাবলৈ, সেইকাৰণে সি তললৈ মূৰ কৰি ৰৈ গৈছে। সি মানে এতিয়ালৈকে এই যিটো ঘটনা, এই ঘটনাটো আমাক কি বুজালে? যে সি যে সেই মানে নিজকে এক্সকিউজেছ দি মানে কাইলৈ কৰিম, পৰহিলৈ কৰিম, তেনেকৈ থৈ দিওঁতে যি নিশিকিলে, তাৰ পৰিণামটো কি হ'ল? সি এটা শব্দও পঢ়িব নোৱাৰে নিজৰ ভাষাৰ। সেইকাৰণে তাৰ সাহস নহয়, কলিজা ধপধপাইছে, তললৈ মূৰ কৰি থাকিবলগীয়া হৈছে। অ'কে, তো নেক্সট পেৰেগ্ৰাফলৈ আহা, আমি বেছি টাইম নলওঁ। I heard M. Hamill say to me, মই তেতিয়া এম হেমেলে মোক কোৱা শুনিলোঁ। See, I won't scold you, মই তোমাক আজি গালি নেপাৰোঁ। স্কোল্ড মানে গালি পৰা। লিটল ফ্ৰেণ্ডছ, কণমানি ফ্ৰেণ্ডছ, মই তোমাক আজি গালি নাপাৰোঁ। You must feel bad enough, তুমি কিন্তু নিজেই অনুভৱ কৰিবা কিমান বেয়া লাগিছে। See how it is, দেখিলা কেনেকুৱা হৈ গ'ল? Every day we have said to ourselves, আমি প্ৰতিদিনে আমি নিজক কৈ থাকোঁ যে বাহ, I have plenty of time, বহুত সময় আছে, বহুত সময় আছে, হ'ব কাইলৈ কৰিম, পৰহিলৈ কৰিম। তেনেকৈ আমি সদায় নিজৰ জীৱনত বিভিন্ন কামবোৰ কি কৰোঁ? পিছুৱাই নি থাকোঁ, আওকাণ কৰোঁ সময়ক, ঠিক আছে? তেনেকুৱা কৰোঁ। Tomorrow, and now you see where we have come out, তেনেকৈ আমি সময় কি বুলি কৈছিল? Plenty of time, I'll learn it tomorrow, মই কাইলৈ শিকিম, ঢেৰ সময় আছে মোৰ ওচৰত। তেনেকৈ আমি এক্সকিউজেছ দিওঁ। কিন্তু কি হ'ল? And now you see where we have come out, কিন্তু এতিয়া চোৱা আমি ক'ত পালোহি, কোনটো পৰ্যায়ত আজি উপনীত হলোহি। দেখিছানে ইমান বেয়া এটা পৰ্যায় পালোহি আমি। সেই কাইলৈ পৰহিলৈ কৰোঁতে পিছলৈ নিওঁতে ঢেৰ সময় আছে বুলি কওঁতে আজি আমাৰ নিজৰ ভাষাটো শিকিব পৰা কোনো থলেই নাইকিয়া হৈ গ'ল। That's the great trouble with ulcers. কি যে এটা দুখ, কি যে এটা দুখনীয় কথা এই আলচাছৰ কাৰণে। কেনেকৈ কৈছে? আলচাছ মানে নিজৰ ঠাইখনৰ নাম দেই। She puts off learning till tomorrow. আলচাছে কাইলৈকে মানে শিকি থকাটো বন্ধ হৈ যাব। গম পাইছা? কাইলৈ শিকিম বুলি কৈ থাকিব, কিন্তু সেইটো বন্ধ হৈ যাব এদিন গৈ। তাৰমানে আজি দিনটোতেই বন্ধ হ'ব। ঠিক আছে, শেষ হৈছে। That's the great trouble, ulcers. She puts off learning till tomorrow. Now, those fellows out there will have the right to say to you. দেখিলা? এতিয়া আলচাৰ্ছৰ অৱস্থা দেখি মানে দুখ লাগিছে এম হেমেলৰ যে she puts off learning till tomorrow. এতিয়া ইয়াত আৰু নতুনকৈ কাইলৈৰ পৰা শিকিব পৰা কোনো থল নাই নিজৰ ভাষা। তো এতিয়া সেই নিজৰ ভাষা শিকিব নোৱাৰাৰ কাৰণে কি হ'ব বুলি কৈছে চোৱা।
Now those fellows out there will have the right to say to you, hey বাহিৰত থকা যিবিলাক বিদেশী মানুহ আছে সিহঁতে কাইলে তোমালোকক মুখতে কব পাৰিব যে কিবা বুলি কৈ দিব কি বুলি কব চাবা মুখতে কব যে এনেকে কি বুলি কব how is it you pretend to be Frenchman তোমালোকে নিজকে Frenchman বুলি কোৱা কিন্তু কি but you are not the worst poor little এইটো কত গল মই মিছ হৈ গল লাইনটো কত গল how is it you pretend to be Frenchman and yet you can neither speak nor write your own language কি বুলি কব কেনেকে তোমালোকে নিজকে Frenchman বুলি কোৱা যদি তোমালোকে নিজৰ ভাষাটোকে কব নাজানা ভালকে লিখিব নাজানা তেতিয়াহলে কেনেকে তোমালোকে নিজকে Frenchman বুলি কবা এইটো কথা তুমি কাইলে বাহিৰলৈ ওলাই যোৱাৰ লগে লগে বিদেশী মানুহবিলাকে তোমালোকক কৈ ঠাট্টা কৰিব হাঁহিব বুজিছা এনেকুৱা হ'ব তো আমাৰ অসমতো দেখিছা সেই কাৰণে নিজৰ মাতৃভাষাটো শিকাটো খুবেই প্ৰয়োজন আমাৰ কয় না আমাৰ ইয়াত কি হৈছে ইংলিছটো জানিলে আৰু আমাৰ ল'ৰাই অসমীয়া পঢ়িব নাজানে বিৰাট ডাঙৰ এটা মানে গৌৰৱ আমাৰ ল'ৰাই ইংলিশে বুজি পায় তেনেকুৱা এটা কথা আহি যায় তো ইংলিশ পঢ়িব জানে মাক দেউতাকে এনেকুৱাও মানে তথ্য আছে আমাৰ অসমতে বিৰাট ডাঙৰ কথা যে মাক দেউতাকে অসমীয়াত লিখা পঢ়া কৰা অসমীয়াত লিখে কিতাপ লিখে কিবা কৰে প্ৰফেসৰ হয় কিন্তু নিজৰ শিক্ষক হয় অসমীয়া কিন্তু নিজৰ ল'ৰা ছোৱালী অসমীয়াটো ভালকে না পঢ়িব জানে না লিখিব জানে তো একেটা ঘটনাই ঘটিব কিন্তু তুমি বেলেগ ভাষা ল'ৰা ছোৱালী যদি চোৱা তুমি তামিল চোৱা তেলেগু চোৱা বিশেষকৈ বাংলা এনেকুৱা এটা ভাষা মানুহ বাংলা জাতিটো এনেকুৱা বেংগলী জাতিটো তেওঁলোকে পৃথিৱীৰ যিকোনো ঠাইতে নাথাকক কিয় প্ৰথম নিজৰ মাতৃভাষা শিকিবই লাগিব মানে ল'ৰা ছোৱালীক শিকাবই লাগিব তেনেকুৱা এটা তেওঁলোকৰ মনোভাৱ ইমান আগ্ৰহ নিজৰ ভাষা সাহিত্যক লৈ তো এই বস্তুটো লাহে লাহে আমাৰ অসমীয়াটো হৈছে বাহিৰত আমি আমেৰিকা ফালে যদি চাওঁ লণ্ডন বাহিৰত থকা মই লগ পাইছো তেওঁলোকে এতিয়া এই প্ৰচেষ্টাটো হাতত লৈছে যে নিজৰ মাতৃভাষাটো সদায় নিজৰ কৰি ৰাখি শিকা তাক কি কৰা চৰ্চা কৰাটো আৰম্ভ কৰিছে এইটো এটা খুব ভাল লগা ফ্ৰান্সক কৈছে যে আমাৰ যিজন শিক্ষক আছে এম হেমেল তেখেতে কৈছে যে তুমি এতিয়া যে ভাষা নিশিকিলা তোমাৰ লগতে বহুত মানুহ নিশিকিলে এতিয়া তোমালোকে বাহিৰলৈ ওলাই যাতে বিদেশীবিলাকে কৈ হাঁহিব ঠাট্টা কৰিব যে তোমালোকে নিজকে Frenchman বুলি কোৱা কিন্তু নিজৰ ভাষাটোক লিখিবও নাজানে ভাষাটো ভালকে ক'বও নাজানে কেনেকে নিজকে Frenchman বুলি কৈছে এজন প্ৰকৃত তো এনেকে ধৰণে হাঁহিব বুলি কৈছে তো চাবা yet neither speak nor write your own language নিজৰ ভাষা লিখিব নাজানা ক'ব নাজানা but you are not the worst এতিয়া হেৰিয়ক কৈছে যে এম হেমেলে ফ্ৰান্সক তুমি আটাইতকৈ বেয়াজন নহয় ফ্ৰান্স মানে এই গোটেই প্ৰচেছটো যে তুমি নজনা ভিতৰত আটাইতকৈ নজনা গাধটো তুমি নহয় বাৰু poor little France we've all a great deal to reproach ourselves with আমি সকলোৱে ইয়াৰ বাবে responsible আমি সকলোৱে মানে এই দুখৰ দ্বাৰা দুখিত মানে দুখিত মানে কি হয় দন্ত্য ডট উকাই দু মধুন্য হ এইটো দু এই দুখটো মানে ৰেসপন্সিবিলিটি আমাৰ সকলোৰে আছিল আমাৰ নিজৰ ভাষা সাহিত্য লিখা পঢ়া ক'ব পৰা এই শুদ্ধ কৰাটো সকলোৰে দায়িত্ব আছিল সেইকাৰণে অকল তোমাৰ ওপৰতে এই দুখটো নাযায় বুজিছা না তোমাকে আমি অপৰাধী সাজিব নোৱাৰো তুমি বেয়া কৰিছা বুলি কোৱা নাই আমি সকলোৱে বেয়া কৰিছো এই ৰিপ্ৰোচ মানে ৰেসপন্সিবল কথাটো কৈছে ৰিপ্ৰোচ আওৰসেলভছ আমি সকলোৱে নিজকে ৰেসপন্সিবল এই ভুলৰ মানে দুখী হিচাপে আমি নিজক ক'ব পাৰো যে আমাৰ ভুলৰ কাৰণে এই গোটেই ঘটনাটো ঘটিল তেনেকে বুলি সকলোকে কি কৰিছে এটো মানে জেনাৰেলাইজ কৰি দিছে ঠিক আছে তো ইয়ালৈকে বুজি পালা কেনেকুৱা ঘটনাটো হৈ আছে আমাৰ গোটেই কাহিনীটোত যে ফ্ৰান্সৰ যিটো আলসাছ আৰু লৰেইন আছিলে ফ্ৰান্স দেশৰ এটা অংশ সেই অংশটোত প্ৰুছিয়াই দখল কৰি ল'লে আৰু তাত এতিয়া অৰ্ডাৰ আহিছে বাৰ্লিনৰ পৰা যে তাত আৰু ফ্ৰেঞ্চ ভাষা শিকোৱাটো নহব বন্ধ হৈ যাব এতিয়া তাত জাৰ্মান শিকাব আৰু সেই জাৰ্মান শিকা আৰম্ভ হ'ব পিছদিনাৰ পৰা তো ফ্ৰেঞ্চ ভাষা শেষৰটো লেসন এতিয়া এম হেমেলে দি আছে স্কুলত আৰু সেইটো নিশিকাৰ কাৰণে যি দুখ সেই দুখত সেই কি বুলি কয় দুখেৰে অনুতপ্ত হৈ আছে ফ্ৰান্স লগতে বহুত তাৰ বুঢ়া বুঢ়ী লোকে সেই কাৰণে তেওঁলোকে আহি শেষৰ দিনাখন নিজৰ ভাষাটো অকণমান হ'লেও শিকিবলৈ চেষ্টা কৰিছে তো নেক্সট আমি পেৰাগ্ৰাফটোলৈ যাওঁ ইয়াৰ পৰা your parents were not anxious enough to have you learn
এইটো এতিয়া চাবা দেই আমাৰ বহুত ক্ষেত্ৰত এইটো হয় নিজৰ মাক দেউতাকৰ বহুত দায়িত্ব থাকে দেই কৈছে যে প্ৰথমতে আমাৰ ওপৰ পেৰাগ্ৰাফটোত আমি পালো যে অকল তোমাকে আমি দোষাৰোপ কৰিব নোৱাৰো যে তুমি নোৱাৰা কাৰণে অকল তুমিয়ে দোষী নহয় তাৰ বাবে আমি সকলো দোষী তাৰ ভিতৰত উদাহৰণ দিছে কি কোন দোষী হয় your parents were not insist enough to have you learn তোমাৰ মা দেউতা দোষী কাৰণ তেওঁলোকেও কেতিয়া উত্তেজনা বা আগ্ৰহ প্ৰকাশ নকৰিলে তোমালোকক ভালকে শিক্ষাটো দিয়াৰ ক্ষেত্ৰত বা লোৱাৰ ক্ষেত্ৰত কেতিয়াও সেই আগ্ৰহটো নেদেখালে they prefer to put you to work on a farm or at the mills তেওঁলোকে তোমালোকক খেতি পথাৰত বা মিলত ফেক্টৰীত কাম কৰাটো বেছি প্ৰেফাৰ কৰিলে বেছি পছন্দ কৰিলে বুজিলা so as to have a little more money যাতে তেওঁলোকৰ পইচা ইনকামটো অলপ বেছিকে হয় পঢ়াৰ সলনি তোমালোকক কামত লগাবলৈ চেষ্টা কৰিছিল and I have been to blame also আৰু মই আনকি মুকু মই ব্লেম দিছো দোষাৰোপ কৰিব লাগে তেনেকৈ কৈছে ময়ো ইয়াৰ এই দুখৰ দ্বাৰা মানে মই ইয়াৰ অপৰাধী বুলি কৈছে দেই কিয় অপৰাধী চাবা have I not often sent you to water my flowers instead of learning your lessons মই জানো কেতিয়াবা মই তোমালোকক water my flowers মানে মই যি বাগিচা পাতিছো সেই বাগিচাত পানী দিবলৈ তোমালোকক লগাই নিদিও নে তাৰ সলনি মই পঢ়াব লাগিছিল তোমালোকক পঢ়ুৱা সলনি মই তোমালোকক তাত পানী দিবলৈ পঠিয়াই দিছিলো সেইটো কাৰণে মোৰো ভুল আছে মই ভালকে তোমালোকক নপঢ়ালো learning your lessons and when I wanted to go fishing আৰু যেতিয়া মই মাছ মাৰিবলৈ যাব বিচাৰিছিলো did I not just give you a holiday মই মাছ মাৰিবলৈ যোৱা দিনাখন মই তোমালোকক স্কুলতো বন্ধ দি দিওঁ স্কুল বন্ধ দি দিওঁ সেইটো জানো এটা ভাল কথা আছিল সেইটো ভুলৰ কাৰণে মই আজি কি হয় অনুতপ্ত হৈছো সেইটো ভুলো মোৰ দ্বাৰা ময়ো দোষাৰোপ মানে ময়ো অপৰাধী যে তোমালোকক ভালকে শিক্ষাটো প্ৰদান কৰিব নোৱাৰিলো তাৰ মানে গুটেইবিলাকৰে আমাৰ ভুল আছে আমাৰ নিজৰ ভাষাটো ভালকে আয়ত্ত কৰিব নোৱাৰা ঠিক আছে তাৰপিছত চাবা then from one thing to another M. Hamel went on to talk of the French language saying that it was the most beautiful language in the world আৰু এনে ধৰণে মই আগৰখিনিলে নাযাওঁ বাৰু মানে কি কৈছে from আগৰ যেটো আমাৰ পেজ আছিল তাৰ পৰা ইয়ালৈকে আহিছে কন্টিনিউ হৈছে ওকে মই দেখাই দিছো বাৰু তথাপিও ইয়াতে মেপখন দিছে প্ৰুছিয়া ফ্ৰান্স গুটেইবোৰ দেখাইছে হেৰিটো ইয়াত বৰ ক্লিয়াৰ হোৱা নাই তোমালোকে কিতাপত চাই ল'বা হা ঠিক আছে তো কি ক'লে then from one thing to another তাৰপিছত এটাৰ পিছত হিটুকে কি কৰিছে M. Hamel went on to talk of the French language M. Hamel French languageৰ বিষয় ইটোৰ পিছত হিটু কথা ক'বলৈ আৰম্ভ কৰিলে saying that it was the most beautiful language in the world তেওঁতে কি বুলি কৈছে French language টো হৈছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া শুৱলা ভাষা যেনেকৈ আমি আমাৰ নিজৰ মাতৃভাষাটো শুৱলা পাওঁ চাবাচোন নিজৰ ওচৰ নেটিভ লেংগুৱেজটো যেতিয়া বহুত দিন শুনা নাযায় তাৰপিছত এদিন যেতিয়া বাহিৰত থাকিলে এইটো হয় যেতিয়া সদায় তুমি বেলেগ ভাষাত কথা পাতি আছে কিবা হৈ আছে যেতিয়া নিজৰ ভাষাৰ মানুহৰ লগত কথা পাতিছা উফ কি যে মিঠা তেনেকুৱা এটা ভাৱ আহি যায় তো সেইটোৱে আটাইতকৈ মিঠা শুৱলা ধুনীয়া ভাষা বুলি কৈছে ফ্ৰেঞ্চ লেংগুৱেজটোক M. Hamel সেই বুলি কৈছে the clearest सबसे স্পষ্ট ফ্ৰেঞ্চ লেংগুৱেজ কি হয় सबसे স্পষ্ট ভাষা বুলি কৈছে the most logical আৰু আটাইতকৈ লজিক্যাল মানে যুক্তিসংগত ভাষা মানে বৈজ্ঞানিকভাৱে এই ভাষাটো কি কৰা হৈছে মানে সজোৱা হৈছে সেইকাৰণে লজিক্যাল বুলি কৈছে that we must guard it among us and never forget it আৰু সেই কাৰণে এই ভাষাটোক আমি সদায় নিজেই ৰক্ষা কৰিব লাগে আমাৰ নিজৰ মাজত আৰু কেতিয়া আমি পাহৰি যাব নালাগে because when a people are enslaved as long as they hold fast to their language it is as if they had the key to their prison কি কাৰণে আমি নিজৰ ভাষাটো সদায় ৰক্ষা কৰিব লাগে পাহৰি যাব নালাগে তেতিয়া কৈছে যে because when people are enslaved when যেতিয়া মানুহবিলাকক কি কৰা হয় enslaved মানে দাস কৰা হয় বুজিছানে মানে চাকৰ খৰজুৱাই বা ডমিনেট কৰা হয় বেলেগ এখন দেশৰ পৰা আহি যেতিয়া প্ৰিজনত ভৰাই নিজৰ প্ৰজা মানে নিজৰ একেবাৰে তলতীয়া মানুহ হিচাপে প্ৰিজন বা জেলত ভৰাই থয় বা কিবা মুঠতে ডমিনেট কৰে শোষণ কৰে ঠিক আছে এই যেতিয়া কৰা হয় তেতিয়া কি হয় বুলি কৈছে as long as they hold fast to their language it is as if they had the key to their prison বা কিয়নো যদি জেলত থৈ দিয়ে মানে আমি পলিটিক্যালি যদি চাও ৰাজনৈতিকভাৱে বা ভাষিকভাৱে হিহতক মানে ভাষিকভাৱে জেলত ভৰোৱা মানে কি
সিহঁতৰ ওপৰত কি কৰিছে জাৰ্মান ভাষাটো জাপি দিছে মানে কি নিজৰ ভাষাটো মাৰি পেলোৱাৰ চেষ্টা কৰিছে তাৰ মানে সেইখন এখন জাৰ্মান ভাষাৰ জেলত ভৰাই দিছে এখন পলিটিক্যাল জেলত ভৰাই দিছে ৰাজনৈতিকভাৱে এখন জেলত ভৰাই দিছে সেই জেলৰ পৰা ওলাই যাবলৈ যেটো চাবিকাঠি লাগে সেই চাবিকাঠিটো কোনে চাবিকাঠিটো ৰূপে কাম কৰে নিজৰ মাতৃভাষা যদি তুমি নিজৰ মাতৃভাষাটো শুদ্ধ ৰূপে সদায় গাৰ্ড ৰক্ষা কৰি ৰাখিব পৰা নিজৰ মাজত সকলোৰে মাজত নিজৰ কমিউনিটিৰ মাজত তেতিয়া হলে তোমাক কোনেও সাধাৰণতে স্লেভ কৰিব নোৱাৰে বুজিছা নহয় দাসত্বত ৰাখিব নোৱাৰে জেলত ভৰাব নোৱাৰে তাৰ পৰা তুমি মুক্ত হৈ যাব পাৰা ই যেন তোমাক শক্তি দিব সেই কথাটো প্ৰকাশ কৰিছে ইয়াত এম হেমেলে বুজিছা They hold fast to the language as it is as if they had the key to their prison. Then he opened the grammar and read us our lesson. Kole aru bhakha tu kenokwa bostu kiman shaktikhali hetu koar pisot ki hol then he opened the grammar. Tekhete ekhon grammar kitab uliale and read us our lesson. Amak grammar kitabor bostubur patbur porhale. I was amazed to see how well I understood it. মই আচৰিত লাগিল এটা বস্তু দেখি কি বুলি কৈছে নেৰেটৰ ফ্ৰান্সে মই এটা বস্তু আচৰিত লাগিল এমেজ হৈ গলো যে how well I understood it মই আজি ভাষাটো ইমান ধুনিয়াকে বুজি পাইছো আজি যিমান যি পঢ়াইছে ইমান ধুনিয়াকে বুজি পাই গৈছো তেনেকে all he said seemed so easy এম হেমেল শিক্ষকজনে যিমানবোৰ কথা তেওঁ ক'লে সকলো ইমান সহজ তেনেকুৱা অনুভৱ কৰিছে ফ্ৰান্সে I think too that I had never listened so carefully and that he had never explained everything with so much patience. বুজিছানে so easy. I think too মই ভাবিলো আজি মই ইমান সহজতে বুজি পাইছো অকনো ডাউট হোৱা নাই তেতিয়া কৈছে মই তেতিয়া ভাবিলো that I had never listened so carefully. মই আসলে আগতে ক্লাছলৈ আহিলে কথাবোৰ শিক্ষকে যেতিয়া পঢ়ায় মই বৰ মন দি নুশুনিলো কেতিয়াও কেয়াৰফুলি সাৱধানেৰে কেতিয়াও মন দি নুশুনিলো বুজিলা কেয়াৰফুলি নুশুনিলো লিসেন মানে শুনা and that he had never explained everything with so much patience আৰু আনকি ইফালে টিচাৰজনৰ কথাও কৈছে এম হেমেলেও আনকি আজিলৈকে had never explained ব্যাখ্যা কৰা নাছিল বুজোৱা নাছিল everything with so much patience ইমান ধৈৰ্য সহকাৰে ইমান গুৰু গম্ভীৰ ভাৱনাৰে সুন্দৰভাৱে আজিলৈকে এনে ধৰণে এম হেমেলেও বুজোৱা নাছিল আমাক আৰু সেই কাৰণে হয়তো আমাৰ এই কমিউনিকেশ্যন গ্যাপটো থকাৰ কাৰণে শিকা হোৱা নাছিল কিন্তু আজি দুইটা ফালৰ পৰা এফৰ্টটো ইমান ধুনীয়া হৈছে যে আমি বুজি পাইছো তাৰ মানে মই যদি তোমালোকক ভালকে পঢ়াই আছো তোমালোকে যদি মন দি শুনি আছা তেতিয়া হলে we can communicate and we can build a relationship মানে মই কোৱা কথাটো তোমালোকে কানেক্ট কৰি বুজি পোৱাত সহজ হ'ব যদি তোমালোকে ভালকে নুশুনা আৰু মই যদি ইয়াত পাল মাৰি থাকো তেতিয়া হলে তোমালোকে মন দি থাকিলেও হয়তো বুজি পোৱাত অসুবিধা হ'ব গতিকে আমি দুই পক্ষৰ পৰা কি কৰিব লাগিব সমান এফৰ্ট দিব লাগিব চেষ্টা কৰিব লাগিব যাতে মই মোৰ বেষ্ট দিম আৰু তোমালোকে তোমাৰ বেষ্ট দি কথাখিনি শিকা তেতিয়াহে ভালকে শিকিব পৰা যাব সেই কাৰণে সদায় মন দিবা বস্তুবোৰ দেই আমি আমাৰ ফালৰ পৰা যিমান পাৰো চেষ্টা কৰিছো যাতে তোমালোকে ধুনীয়াকে শিকা তোমালোকে শিকি নিজৰ জীৱনৰ উন্নতি জখলাত সদায় আগবাঢ়ি গৈ থাকা বুজিছা সেই ধৰণে যাতে তোমালোকে কৰিব পৰাকে মন দি যাবা পঢ়িবা প্ৰেক্টিস কৰিবা প্ৰতিটো বিষয় অংক হওক বিজ্ঞান হওক ইংৰাজী ভাষা হওক আৰু সবচে ডাঙৰ কথা মাতৃভাষাটো ভালকে শিকিবলৈ চেষ্টা কৰিবা কাৰণ আজিকালি ফেসবুক ইনষ্টাগ্ৰাম সবতে কি হয় অসমীয়া ভাষা লিখাৰ যেটো মানে এটা ৰেভলিউশন আৰু বুলি কওঁ হেতু হৈছে খুব ভাল হৈছে কিন্তু তাতে বহুত ভুল হয় জানানে সেই ভুলবোৰ যাতে তোমালোকে দেখুৱাব পাৰা আঙুলিয়ে দিব পাৰা আৰু তা শুদ্ধ কৰিব পাৰা শক্তিখিনি শিক্ষাখিনি তোমালোকৰ ওচৰত থাকে সেইখিনি সদায় ধ্যান ৰাখিবা ঠিক আছে সোৱা মই এতিয়া তোমালোকক ইংৰাজীয়ে পঢ়াই আছো ইংৰাজী সাহিত্য পঢ়াই আছো কিন্তু তথাপিও নিজৰ মাতৃভাষাটো সদায় আগত ৰখা কথাটো এই কাৰণে কৈছো মোৰ কাৰণেও অসমীয়াটোৱে প্ৰথম ভাষা মোৰ মাৰ ভাষা গতিকে সকলোৱে নিজৰ ভাষাটো সন্মান শ্ৰদ্ধা কৰাটো সদায় দৰকাৰ ঠিক আছে তো সেই ধৰণে সদায় এফৰ্ট দিয়া কাৰণে যিজন শিক্ষকে এফৰ্ট দিছে আৰু হিউ ভালকে শুনিছে সেই কাৰণে ধুনীয়া কমিউনিকেশ্যন হয় বুজাটো সুবিধা হৈছে It seemed almost as if the poor man wanted to give us all he knew before going away. আৰু মানুহজন মানে শিক্ষকজনে ইমান ধুনীয়াকে পঢ়াইছে পঢ়ুৱাৰ পৰা এনেকুৱা ধাৰণা হৈছে যে সেই মানুহজনে বেচেৰা শিক্ষকজনে যেন আজি তেওঁ গুছি যোৱাৰ আগত মানে আজি যে স্কুল বন্ধ হৈ যাব গুছি যাব তেখেত গুছি যোৱাৰ আগত যেন তেওঁ জনা পৃথিৱী তেওঁ মগজু তেওঁ জনা যিমানবোৰ কথা আছে শিক্ষা বিদ্যা যিমান আছে সকলো যেন আজি আমাক একে লগতে দি থৈ যাব তেনেকুৱাকে যেন পঢ়াইছে তেনেকুৱা অনুভৱ হ'ল বুলি কৈছে
Poor man wanted to give us all he knew before going away and to put it all into our heads at one stroke. আৰু সকলো যেন এটা ষ্ট্ৰোকত এটা মাৰতে একেবাৰতে আমাৰ মূৰত যেন ভৰাই দিব তেনেকুৱা যেন তেনেকুৱা এটা অনুভৱ লৈ তেখেতে আমাক তেনেকুৱা এটা লক্ষ্য লৈ তেখেতে যেন আমাক পঢ়াইছে সেই কথাটো ফ্ৰান্সে অনুভৱ কৰিছে গোটেই পৰিৱেশটো চাই তেখেতৰ কাৰুকাৰ্য চাই এম হেমেলৰ দেই তো ইয়ালৈকে তোমালোকে বুজি পালা কি হৈছে কেনেকৈ কাহিনীটো আগবাঢ়ি গৈ আছে প্ৰথমতে আমাৰ এই তাৰ কেওছখিনি দেখালে এনেকুৱা হৈছিলে অসুবিধা তাত কৈ পিনে আনইউজুৱেল ঘটনাবোৰ দেখালে তাৰপিছত আমি কাৰণটো গম পালোঁ কি কাৰণে এনেকুৱা হৈছে ক্লাছৰুমটো ধুনীয়া কাপোৰ কিয় পিন্ধি আছে এম হেমেল বুঢ়া কিয় হৈছে হাউজাৰ কিয় হৈছে তাৰপিছত সি কেনেকৈ ৰিগ্ৰেট ফিল কৰিছে আজি কিয় সি ধুনীয়াকৈ বুজি পাইছে গোটেই কথাখিনি আমি বুজি পালোঁ এতিয়া আমি নেক্সট পাৰ্টটোলৈ যাওঁ আফটাৰ দ্য গ্ৰামাৰ উই হেড এ লেচন ইন ৰাইটিং আমাৰ গ্ৰামাৰ শিকোৱাৰ পিছত আমাৰ লিখা মানে শ্ৰুতলিপি বুলি ক'ব পাৰে লিখা আৰু লিখাৰ ওপৰত এটা আমাৰ পাঠ ল'লে that day এম হেমেল had new copies for us আৰু সেইদিনাখন আমাক লিখিবৰ কাৰণে এম হেমেলে নতুন মানে বহি লৈ আহিছে কাগজ লৈ আহিছে লিখিব দিবৰ বাবে written in a beautiful round hand হেমেল copies for us written in a beautiful round hand আৰু বহুত ধুনীয়া মানে হাতৰ আখৰেৰে লিখা তাত আছে যে ফ্ৰেন্স আলছাছ আৰু সেই কাগজখনত লিখা আছিল ফ্ৰান্স আলছাছ ফ্ৰেন্স নহয় ফ্ৰান্স আলছাছ মানে ফ্ৰান্সৰ এটা পাৰ্ট আলছাছ যেনেকৈ আমি ভাৰত অসম তেনেকৈ কওঁ তো সেইটোৱে ফ্ৰান্স আলছাছ বুলি কপিখনৰ ওপৰত লিখা আছিল ঠিক আছে They look like little flags floating everywhere in the little schoolroom hung from the rod at the top of her desk আৰু এনেকুৱা লাগিল এই যে কিতাপ বহিবোৰ যে দিলে যেন লিটল ফ্লেগছ হেৰিও ফ্ৰান্সৰ যিখন ফ্লেগ মানে জাতীয় পতাকা আছিল ৰাষ্ট্ৰীয় পতাকা সেই পতাকাখনৰ নিচিনাকৈ যেন কাগজবোৰ ইফালে গোটেই ক্লাছৰুমত ইফালৰ পৰা সিফাললৈ উৰি ফুৰিছে মানে ইখন হাতৰ পৰা সিখনলৈ এনেকৈ দি আছে ন সেই পৰিৱেশটোৰ কথা আমাক বুজাইছে দেই rod at the top of the desk সেই ডেস্কৰ ওপৰত যেন উৰি আছে hung from the rod মানে মাৰিডাল সেই মাৰিডালৰ পৰা এনেকৈ দি আছে তো সেই মাৰিডালত যেন এনেকৈ গৈ ৰডডালৰ পৰা উলিয়াই দি আছে মানে দেই হেৰি এম হেমেলে তো সেই ৰডডালৰ পৰা উলিয়াই কাগজবোৰ দি আছিল তো তাৰ পৰা যেন সেই ওলমি থকা ঠাইৰ পৰা ডেস্কে ই যেন ফ্লোটিং হৈ গৈছে উপঙি গুচি গৈছে ফ্ল' হৈ গৈছে সেই কথাটো আমাক বুজাইছে কিহৰ নিচিনা জাতীয় পতাকাৰ নিচিনা everywhere in the schoolroom hung from the rod at the top of the desk you ought to have seen how everyone set to work and how quiet it was the only sound was the scratching of the pens of the paper আমাক এতিয়া পাঠকক নেৰেটৰে কৈছে তোমালোকে হয়তো দেখিলাহেঁতেন তাত কেনেকুৱা এটা পৰিৱেশ বিৰাজ কৰিছে ক্লাছৰুমত কেনেকুৱা পৰিৱেশ বিৰাজ কৰিছে you ought to have seen how everyone set to work তোমালোকে দেখিলাহেঁতেন ought to have seen মানে দেখিলাহেঁতেন কি দেখিলাহেঁতেন everyone set to work সকলোৱে নিজৰ কামত কেনেকৈ পুৰা মনোযোগেৰে লাগি গৈছে and how quiet it was আৰু গোটেই পৰিৱেশটো একেবাৰে মৌন আছিল মানে একদম মনে থকা হৈছে ক'তো হুলস্থুল নাই the only sound was the scratching of the pens of the paper অকল এটা শব্দই তাত শুনা গৈছিল কিহৰ the only sound was the scratching of the pens over the পেপাৰ যে দিলে পেপাৰত পেনবিলাক পেনেৰে যে লিখাৰ যিটো শব্দ সেই শব্দবোৰহে সকলো ফালে ভাহি ওলাই আহিছে বুজিছা আৰু বেলেগ কোনো তাতে মানুহৰ গুণগুণনি বেলেগ কোনো শব্দ নাই কাগজৰ সেই শব্দটো আহিছে লিখা once some beetles flew in আৰু কিছুমান সময়ত beetles মানে ভুমুৰা টাইপ বুজিছা নহয় সেইবোৰ আহি তাতে কি কৰিছে আহি ভুনভুনাইছে flew in but nobody paid any attention to them কিন্তু তাত আহি ভুনভুনাই থকাৰ পিছতো বিটলবিলাকে ভুনভুনাই থকা পিছতো কি নকৰিলে কোনেও সেই বিটলবিলাকৰ প্ৰতি মনোযোগ নিদিলে কিন্তু আনকালে হোৱালে সবে মন দি সেইবোৰ চাই থাকিলেহেঁতেন তেনেকুৱা হ'লেহেঁতেন but nobody paid any attention to them not even the littlest ones আনকি তাত কণমানি নেৰেটৰতকৈ সৰু ল'ৰা ছোৱালী আছে সিহঁতেও আনকি সেই মানে বিটলবিলাকলৈ ভুমুৰাবিলাকলৈ ভালকে মন দি নাচালে they who worked right on tracing their fish hooks as if there was friends too who worked right on tracing their
fish hooks as if there was friends too. আৰু সিহঁতে যেন মাছ ধৰা নিচিনাকে গোটেইখন আঁকিবলৈ চেষ্টা কৰিছে ফ্ৰেণ্ডছ বুজিছা ফ্ৰেণ্ডছক যেন কাগজত আঁকি পেলাব মাছ ধৰা নিচিনাকে তেনেকে গোটেই হেৰিটো কি কয় আমাৰ সৰু সৰু কণমানি ল'ৰা ছোৱালীবিলাকে ছবি আঁকিবলৈ চেষ্টা কৰিছে মানে মাছৰ হেৰিটো আঁকিছে ফিচাটো আঁকিবলৈ ধৰিছে হুকছ বুলি কৈছে যে সেই ফিচাটো আঁকিবলৈ ধৰোতে যেন তাতে এখন মেপ কি মেপ সোমাই আছে ফ্ৰেন্সৰ মানে ফ্ৰান্স যিখন দেশ আছে ফ্ৰান্স দেশখন যেন ছবিত আঁকি পেলাব মাছৰ ছবিখনৰ মাজতে তেনেকুৱাবোৰ আমি দেখা পাইছো কণমানিবিলাকৰ চিত্ৰবিলাকত okay tracing their fish hooks as if that was friends তাতে আমি ফ্ৰেন্সখন যেন দেখা পাম সিহঁতৰ ছবি মাছৰ ছবি on the roof the pigeons cooed very low on the roof pigeons cooed যিবিলাক আমাৰ pigeons মানে গম পোৱা নহয় pigeon মানে কি হয় আমাৰ pigeon মানে হৈছে পাৰ চৰাই হয় এই পাৰ চৰাইটো কি হ'ল যেতিয়া কু মানে মাত মাতিলে সেই মাত মতাটো স্পষ্টকৈ শুনা গ'ল সেই সময়তে কাৰণ সবৰ মাজত মৌনতা আছে মৌনতা থকাৰ কাৰণে ৰুফটপ মানে মুধচত কি হৈছে স্কুলৰ মুধচত পাৰ চৰাই মাতিছে কুড ভেৰি লো লাহে লাহে মাতিছে লো লাহে লাহে মাতিছে and I thought to myself আৰু সেই পিজনৰ মাতটো শুনি মই ভাবিলো কি ভাবিছে চোৱা will they make them sing in German even the pigeons মই ভাবিছো এই জাৰ্মান বিলাকে এই পাৰ চৰাই বিলাককো হেৰি কৰিব নেকি মানে সিহঁতকো জাৰ্মান ভাষাত কুইং কৰিবলৈ চিঞৰিবলৈ মাত মাতিবলৈ শিকাব নেকি মানে এইটো দ্বাৰা কি বুজাইছে জানানে যি ধৰণে হেৰি ফ্ৰেন্স মানুহবিলাকৰ মাজত সিহঁতৰ মাজত ফ্ৰেন্স মানুহবিলাকৰ মাজত যি ধৰণে জাৰ্মান ভাষাটো জাপি দিয়াৰ চেষ্টা কৰিছে ঠিক তেনেদৰে এই যিজনী পিজেন্স আছে পাৰ চৰাই আছে সিহঁতৰ ওপৰতো জাপি দিব নেকি জাৰ্মান ভাষাটো মানে কি হয় জানা আমাৰ ভাষাটো এটা আমাৰ জন্মগত অধিকাৰ আমি নেচাৰেলি পাওঁ এটা কণমানি যেতিয়া জন্ম হয় সেইটো তাৰ ভাষাটো নিজৰ গালে নিজেই জন্মগতভাৱে আহি যায় তে অসমত জন্ম হয় মোৰ অসমীয়া ভাষাটো জন্মৰে পৰা গাতে লাগি আছে অসমীয়া ভাষা শুনি ভাল পোৱা আমাৰ অসমীয়া ভাষাত এটা জানানে আৰু অসমীয়া ভাষাত নিজৰ ভাষাত শিকা সমান কেতিয়াও হ'ব নোৱাৰে তেনেকুৱা হয় তো সেইটো আমাৰ নিজৰ দেহত নেচাৰেলি আহে কিন্তু যেতিয়া বেলেগ এটা ভাষা আমাৰ গাত জাপি দিয়া যায় তেতিয়া সেইটো আননেচাৰেল হয় তো এই যে পাৰ চৰাইজনীয়ে নিজৰ মাতটো নেচাৰেলি পাইছে তাতো অকৃত্ৰিম মানে কৃত্ৰিমভাৱে আৰ্টিফিচিয়েলি জাপি দিব নেকি জাৰ্মান ভাষাটো য'ত নেকি সিও জাৰ্মানত মাত মাতিবলগীয়া হয় সেই কথাটো কৈছে যিটো বেদনা বেলেগ ভাষা এটা নিজৰ গাত জাপি দিয়া যিটো বেদনা সেই বেদনাটো সিও ভুগিব চাগে তেনেকে সি নেৰেটৰে আমাক বৰ্ণনা কৰিব বিচাৰিছে যে এই যে ভাষা জাপি দিয়া যিটো বেয়া কথা সেইটো কিমান কষ্টকৰ হ'ব পাৰে ঠিক আছে তো আমি শেষৰ পৰ্যায়লৈ আহি পাইছোহি অলমোষ্ট নেক্সট পেৰাগ্ৰাফলৈ চোৱা whenever I looked up from my writing I saw M. Hamel sitting motionless in his chair and gazing first at one thing then another as if he wanted to fix in his mind just how everything looked in the little school room যেতিয়া whenever I looked up from my writing মই যেতিয়া লিখি আছিলো লিখাৰ পৰা যেতিয়া মই মূৰ তুলি চালো তেতিয়া কি হৈছিল I saw M. Hamel মই M. Hamelক দেখিলো কি কৰে sitting motionless তেওঁ একেবাৰে motionless মানে অকনো লৰচৰ নকৰাকে বহি আছিল in his chair নিজৰ চকী and gazing first at one thing তেওঁ ইটোৰ পৰা সিটো বস্তুলৈ একেৰাহে চাই আছিল এবাৰ এনেকৈ কৈ ইটো চাইছে এবাৰ ইটো চাইছে মানে মনত একো ভাৱ ধাৰা নাই অকল চাই আছে ঠিক আছে then another at one thing and then at another ইটোৰ পিছত সিটো চাই আছিল as if he wanted to fix in his mind just how everything looked in that little school room যেন তেওঁ চাই থকাত এনেকুৱা লাগিছিল যেন as if he wanted to fix in his mind just how everything looked in the little school room তেওঁ নিজৰ মাজত যেন ছবি এই স্কুল ৰুমৰ ক্লাছৰুমৰ ভিতৰত সৰু ক্লাছৰুমটোৰ ভিতৰত যিবোৰ বস্তু আছিল সেই প্ৰতিটো বস্তুকে যেন ছবিৰ নিচিনা ছবি আকাৰে নিজৰ মূৰত যেন ফিক্স কৰি লৈ যাব নিজৰ মগজুত মন মগজুত একেবাৰে ফটোৰ নিচিনা ভৰাই থৈ দিব তেনেকুৱাকে তেওঁ একেৰাহে চাই আছিল গোটেই বস্তুবোৰ বুজি পাইছা সেই ধৰণেৰে চাই আছিল কেমেৰাটা যেন এনেকৈ কৈ চাই থাকে যে মানুহে একদম ৰ লাগি চাই থাকে তেনেকৈ ইটোৰ পিছত সিটো বস্তু তেওঁ চাই যেন নিজৰ মগজুত গোটেইবোৰ আঁকি লৈ গুচি যাব তেনেকুৱাকে চাই আছিল fancy for 40 years he had been there in the same place আচৰিত লাগে যে
তেওঁ 40 বছৰৰ কাৰণে এই একেখন ঠাইতে একেৰাহে বসবাস কৰি আহিছে বুজিছা had been there in the same place একে ঠাইতে with his garden outside the window and his glass in front of him তাত কি আছিল তেওঁৰ সন্মুখত এখন গাৰ্ডেন বাগিচা আছিল ফুলৰ outside the window মানে খিৰিকীৰ বাহিৰত and his glass in front of him আৰু তাৰ সন্মুখতে ক্লাছৰুমটো আছিল মানে তেওঁ য'ত বহি আছে তাৰ খিৰিকীখনৰ বাহিৰত কি আছে বাগিচাখন আছে আৰু তাৰ সন্মুখতে কি হৈ আছে ক্লাছৰুমটো ল'ৰা ছোৱালীখিনি বহি থকা দেখা পোৱা গৈছে এই গোটেইবোৰৰ মাজতে তেওঁ যোৱা 40 বছৰ একেৰাহে বসবাস কৰি শিক্ষাদান কৰি আহিছিল তো এতিয়া আমি শেষৰটো পেজ পাইছোহি ইয়াতে আমাৰ পাঠটো শেষ হ'ব আৰু ভালকৈ চাই যাবা দেই just like that হে তেনেকেই তেওঁ চাই আছে দেই মানে তাৰ বস্তুবোৰ যেনেকৈ আছে সেই বস্তুবোৰ তেনেকৈ চাই মেলি এফালে দি গাৰ্ডেন আৰু এফালে ক্লাছৰুম তাৰ মাজতে তেওঁ একেৰাহে এই যি ধৰণে আছে মানে গাৰ্ডেনখন যেনেকৈ আছে ক্লাছৰুমটো যেনেকৈ আছে তাৰ মাজতে তেওঁ একেৰাহে 40 years 40 বছৰ বসবাস কৰি আহিছে only the desk and the benches had been worn smooth এই যে ডেস্ক আৰু বেঞ্চেছবোৰ আছে সেইবোৰ অলপ পুৰণি হৈ গৈছে worn smooth মানে পুৰণি হৈ অকমান আৰে ক্ষয় গৈছে আৰু ক্ষয় গৈছে এই ডেস্ক আৰু বেঞ্চেছবোৰ the walnut trees in the garden were taller walnut মানে এবিধ তামোলৰ টাইপ গছ হয় সেই গছবোৰ অকল কি হৈছে 40 বছৰত বেছি ওখ হৈ গৈছে মানে গোটেই পৰিৱেশটো বুজাইছে স্কুলৰ পৰিৱেশটো 40 বছৰৰ পৰা একে আছে এই বাগিচাখনো ইয়াত একে আছে স্কুলৰ ক্লাছৰুমটো একে আছে ক্লাছৰুমৰ খালি বেঞ্চ ডেস্ক এইবিলাক অকমান ক্ষয় গৈছে পুৰণি হৈছে আৰু গছবোৰ ওখ হৈছে walnut গছবোৰ taller and the hopvine that he had planted himself twined about the windows to the roof আৰু হপভাইন নামৰ এবিধ লতা জাতীয় গছ আছে হা আমাৰ যেনে তোমালকে ধৰিব পাৰে জাতিলাও টাইপ এই তেনেকুৱা লতা জাতীয় গছ জাতিলাও নহয় দেই হপভাইনটো অসমীয়া প্ৰতিশব্দটো ঠিক পোৱা নাযায় ঠিক আছে তো তেনেকুৱা এজোপা গছ আছে সেই গছজোপা তেওঁ খিৰিকী কাষত ৰুইছিলে খিৰিকীৰ পৰা ওপৰেদি খিৰিকী মুখেদি কলৈ গুচি গৈছে ওপৰত তিন পাতলে উঠি গৈছে লতা বগাই বগাই তো হেতুৱে খলনি হৈছে গছবোৰ ওখ হৈছে ওয়ালনাটৰ আৰু এফালে হপভাইনৰ গছবোৰ বগাই বগাই গৈ আছে খিৰিকীয়েদি ওপৰলে সেইখিনি চেঞ্জ হৈছে হৈ গ'ল how it must have broken his heart to leave it all poor man বেচাৰা মানুহজন কিমান দুখ লাগিব পাৰে how must have broken his heart কিমান বুকু কষ্ট পাইছে বুকু ভাগি গৈছে জাগে he has to leave it all এই সকলোবোৰ এৰি থৈ যাওঁতে তেওঁ বুকুখন কম কষ্ট পাইছে নে ভাগি জিগি গৈছে নে to hear his sister moving about in the room about packing their trunks for they must leave the country next day আৰু তেওঁ শুনি আছে কাখতে তেওঁলোকৰ থকা লিভিং ৰুমটো আছে মানে স্কুলখন কেনেকুৱা জানানে সেই স্কুলতে শিক্ষকজনে নিজৰ ৰুমো আছে থকা মেলা কৰা তেওঁ কাৰ লগত বসবাস কৰে নিজৰ ভন্টি সিস্টাৰৰ লগত বসবাস কৰে তো তেওঁ ইয়াত যেতিয়া এনেকৈ লিখা মেলা দি আছে সেইটো সময়তে কাখৰ ৰুমটোত কি কৰিছে তেওঁৰ ভনীয়েকে বস্তু বাহানি বান্ধি মেলি বাকচত ভৰাই বাকচটো চুচৰাইছে তো তাৰ শব্দটো ক্লাছৰুমলৈকে ভাহি আহিছে আৰু সেইটোৱে কি শব্দৰ সংকেত দিছে যে কাইলে এওঁলোকে এই ঠাইখন এই দেশখন এৰি থৈ গুচি যাব আৰু এই যে এৰি থৈ গুচি যাব বেচাৰা মানুহজনৰ বুকু ভাগি গৈছে এই গোটেই কথাবোৰ ভাবি বুজিছা ৰুম এবভ এবভ মানে ওপৰত মানে দুমহলীয়া ঘৰ হয় ওপৰত পেকিং দেয়াৰ ট্ৰাংকছ কাষত নহয় ৰুমটো ওপৰত আছিলে পেকিং দেয়াৰ ট্ৰাংকছ মানে সেই বাকচটো টিনৰ বাকচটো পেকিং কৰিছে ফৰ দে মাষ্ট লিভ দ্য কাণ্ট্ৰি নেক্সট ডে সিহঁতে দেশখন যিহেতু কাইলৈ এৰি থৈ গুচি যাব তো কিমান দুখ লাগিব সেই শব্দবোৰ শুনি শুনি ঠিক আছে তো নেক্সট পেৰাগ্ৰাফলৈ আহা but he had the courage to hear every lesson to the very last but he had the courage to hear every lesson কিন্তু তেওঁৰ মাজত সাহস আছিল প্ৰতিটো পাঠ শুনাই যাবলৈ তেওঁ প্ৰতিটো পাঠ কৈ যাবলৈ শুনি যাবলৈ মাজত সাহস আছিল ভাগি পৰা নাছিল দুখত ভাগি পৰা নাছিল সাহসেৰে সকলো শুনি আছিল শেষলৈকে after the writing we had a lesson in history আমি লিখা শেষ হোৱাৰ পিছত আমি ইতিহাসৰ বুৰঞ্জীৰ ওপৰত এটা পাঠ গ্ৰহণ কৰিলো আমাক শিকোৱা হ'ল and then the babies chanted their babe bibu bo তেতিয়া আমাৰ babies chanted আমাৰ তাত কণমানি বিলাকে যেনেকৈ কিতাপ পঢ়ে সেই মানে যেতিয়া আমাৰ ইতিহাস পঢ়াইছিলে ইতিহাস পঢ়াওঁতে কণমানি বিলাকো আছিল নহয় সিহঁতৰ মুখ ফুটাই নাই তো তথাপি পঢ়িবলৈ চেষ্টা কৰি কি বুলি শব্দ কৰিছে মুখৰ পৰা বা বে বি ব বু তেনেকৈ শব্দবোৰ কৰিছে
আৰু সিহঁতেও লগতে ফ্ৰান্সতেও কিতাপবোৰৰ যি পঢ়াইছে ইতিহাসৰ পঢ়িবলৈ চেষ্টা কৰিছে লগত Down there at the back of the room, old Hauser had put on his spectacles and holding his primer in both hands. তাৰপিছত কি কৰিছে Down there at the back of the room, ৰুমৰ পিছফালে কোন আছিল জানা নহয় হাউজাৰ old Hauser বুঢ়াজন গাঁও বুঢ়াজনে কি কৰিছে মই গাঁও বুঢ়া বুলি কৈছো ঠিক আছে had কি কাৰণে হাউজাৰ মানে মুৰব্বী মানুহ গাঁওখনৰ দেই তো গাঁও প্ৰধান গাঁও বুঢ়া তেনেকৈ ক'ব পাৰি হাউজাৰ কি কৈছে had put on his spectacles তেখেতে পিছফালে চশমাযোৰ পিন্ধি লৈছে and holding his primer in both hands দুইখন হাততে primer মানে কিতাপখন পুৰণি কিতাপখন দাঙি ধৰিছে spell the letters with them আৰু তেখেতেও এই সকলোৰে লগত কিতাপৰ শব্দবোৰ পঢ়িবলৈ আৰম্ভ কৰিছে স্পেল মানে মুখেৰে মাতিবলৈ আৰম্ভ কৰিছে তেখেতেও কণমানিবিলাকেও সেই পঢ়িছে বেবু বুবা তেনেকৈ কৈছে ফ্ৰান্সতেতো পঢ়িছে আনকি বুঢ়াজনেও সেই কিতাপৰ পাঠবোৰ পঢ়িবলৈ আৰম্ভ কৰিছে You could see that he too was crying. His voice trembled with emotion. তোমালোকে হয়তো দেখিলা আমাৰ পাঠকক কৈছে নেৰেটৰে যে তোমালোকে দেখিব পাৰা চাব পাৰা যে he too তেখেতে was crying বহুত দুখত কান্দি আছিল crying his voice trembled with emotion তেখেতৰ আবেগেৰে মাতটো কপি কপি ওলাইছিল যেতিয়া আমি কান্দি কান্দি দুখত পঢ়িলে মাতটো কপি কপি ভাঙি ভাঙি আহে নাই তো হেতুৱে কৈছে কপি আছে trembled মানে কপি যোৱা ইমোশন মানে আবেগ And it was so funny to hear him that we all wanted to laugh and cry. কিন্তু তাৰ সি যেতিয়া কান্দি মানে ওল্ড হাউজাৰজনে কান্দি কান্দি যেতিয়া আবেগত পঢ়ি আছিল মাতটো কপিছে সেইটো শুনিবলৈ বৰ হাঁহি উঠা মানে জমনি লাগিছিল জানানে ফানি আছিল সেইটো কাৰণে আমাৰ হাঁহিবলৈ মন গৈছিল চিঞৰি চিঞৰি হাঁহিবলৈ মন গৈছিল how well I remember it that last lesson আমাৰ হাঁহিবলৈ মন গৈছিল কিন্তু আমি নোৱাৰিলো আমি কান্দিহে পেলাইছিল দুখত মানে সব পৰিবেশটো এনেকুৱা এটা হৈছে সেই বুঢ়া মানুহজনেও পঢ়িছে তাৰ পঢ়ন শৈলীটো দেখি সবৰে হাঁহিবলৈ মন গৈছে কিন্তু কোনেও হাঁহিব পৰা নাই বৰঞ্চ সিহঁতে কান্দিবলৈহে আৰম্ভ কৰিছে মানে কান্দিব যেন তেনেকুৱা অনুভৱ হৈছে তো এতিয়া সি অনুভৱ কৰিছে নেৰেটৰ ফ্ৰান্সে how well I remember it that last lesson কিমান যে ধুনীয়াকে মোৰ মনত থাকি গল খাস বহুৱাই থৈ গল এই মোৰ শেষৰটো পাঠ অন্তিমটো পাঠে এই অন্তিমটো ক্লাছ যে মোৰ মনত এটা খাস বহুৱাই থৈ গল সেই কথাটো মই সদায় মনত ৰাখিম তেনেকৈ তেওঁ অনুভৱ কৰিছে কি যে আচৰিত আছিল তেনেকৈ তো এতিয়া আমি একেবাৰে শেষৰ পৰ্যায় পাইছো শেষ কৰো আৰু নহয় জানো ঠিক আছে তো নেক্সট প্যাৰাগ্ৰাফ ইয়াৰ পৰা all at once the church clock struck 12 আৰু তেতিয়াই কি হ'ল চাৰ্চৰ যেটো মানে গিৰ্জা ঘৰৰ ঘড়ী থাকে না তাত কি শব্দ হল ঘণ্টাটো বাজিছে কিহৰ ঘণ্টা বাজিছে দুপৰীয়া 12 বজাৰ ঘণ্টা বাজিছে struck 12 মানে বাজি যোৱা then the Angelus at the same moment the trumpets of the Prussians returning from drill so গম পালা 12 বজাৰ লগে লগে ঘণ্টা বাজিলে চাৰ্চত আৰু লগতে কি হল then the Angelus মানে হৈছে এবিধ প্ৰেয়াৰ প্ৰাৰ্থনা চাৰ্চত কেথলিক চাৰ্চ বিলাকত সেই প্ৰাৰ্থনা হয় সেই প্ৰাৰ্থনাটো শুনিব পোৱা গৈছে চাৰ্চত গাইছে ঠিক আছে at the same moment the trumpets of the Prussians returning from drill sounded under our windows আৰু সেই একেটা সময়তে প্ৰুছিয়ান সোলজাৰ বিলাকে যে মুকলি পথাৰত ড্ৰিলিং কৰি আছিল ব্যায়াম কৰি আছিল সেই ব্যায়াম কৰি মেলি ঘূৰি অহা সময়ত ট্ৰাম্পেট বজাইছিল সেই ট্ৰাম্পেট বজোৱা শব্দটো কি হৈছে তাত শুনা গৈছে উইন্ডোৰ পৰা স্কুলৰ খিৰিকীৰ কাষত শুনা গৈছে সিহঁতে এতিয়া ঘৰলে উভতি গৈছে বা নিজৰ কেম্পলে উভতি যোৱা শব্দবোৰ ভাহি আহিছে কি শুনা গৈছে ঘণ্টাটো বাজিল গিৰ্জা ঘৰত 12টা বজাৰ লগে লগে তাত এংগেলাস মানে এবিধ প্ৰেয়াৰ প্ৰাৰ্থনা কৰিছে সেই প্ৰাৰ্থনা শব্দ ভাহি আহিছে ট্ৰাম্পেট বজাইছে তো এই গোটেইবিলাক শব্দ সিহঁতে শুনিছে এমহেমেল stood up তেতিয়া সেইটো সময়তে এমহেমেলে চকীত বহি আছিল যে তাৰ পৰা উঠিলে very pale তেখেতৰ মুখখন খেটা পৰি গৈছে pale মানে খেটা পৰা in his chair চকীখনৰ ওচৰতে তেওঁ বহুত বহি কি হৈ গৈছিল খেটা পৰি গৈছিল I never saw him look so tall তেখেত যেতিয়া থিয় হৈ গল পুৰা ওখ লাগিছে দেখাত এই ওখটো মানে তেওঁটো ফ্ৰান্স যেটো সদায় দেখে ইমান ওখ নেদেখে তাৰ মানে আজি কিয় ওখ দেখিছে জানানে ইয়াত এটা মেটাফৰিকেল হেৰি এটা আছে সিম্বলিজম এটা আছে যে তেওঁৰ মাজত ইমান জ্ঞান আছে তেওঁ দেখক নিজৰ ভাষা এইবিলাক লৈ কিমান মানে গৌৰৱ বোধ কৰে
ইমান অহংকাৰ আছে অহংকাৰ মানে এইটো ভাল অহংকাৰ দেই তো এই গোটেই শিক্ষা জ্ঞান আৰু কিমান এটা ভাল মনোভাৱ যে নিজৰ ভাষাটোক লৈ গৌৰৱেৰে জীয়াই থাকিব লাগে সকলোকে শিক্ষা দিয়াৰ চেষ্টা কৰিছে এই গোটেইবিলাকেৰে তেখেতক পুৰা এজন ডাঙৰ মানুহ টাইপ অনুভৱ কৰিছে ফ্ৰান্সে সেইকাৰণে কৈছে তেওঁ যেন বহুত এজন ডাঙৰ মানুহ যেন মই অনুভৱ কৰিছো তল যেন দেখিছো ওখ যেন দেখিছো সেইটো কথা ঠিক আছে এইটো মেটাফৰিকেল চিম্বলিকেলি দেখাইছে যে হি ইজ সাচ এ হিউজ পাৰ্চন এটা পাৰ্চনেলিটিটো ব্যক্তিত্বটো বহুত তেখেতৰ ডাঙৰ সেইটো বুজাইছে হৈ গ'ল লুক চ' টল মই তেখেতক ইমান ডাঙৰ হিচাপে ওখ হিচাপে দেখা নাছিলো মাই ফ্ৰেণ্ড ছেড তেতিয়া এম হেমেলে ক'লে কি বুলি কৈছে মাই ফ্ৰেণ্ডছ ছেড হি তেখেতে ক'লে মোৰ বন্ধু বান্ধৱীসকল আই তেওঁ ৰৈ গৈছে মই তেনেকৈ ৰৈ গৈছে মানে দুখত তেওঁ ক'ব পৰা নাই কথাটো মই তেনেকৈ গৈছে বাট চামথিং চক ঠিক মানে আমাৰ শুকে খুন্দা মাৰি ধৰিছে সেইটো শুকে খুন্দা মাৰি ধৰিছে তেখেতক চামথিং চক কিবা এটাই তেখেতক ভিতৰত খুন্দা মাৰি ধৰিছে হি কুড নট গ' অন আই বুলি কৈ আৰু একো ক'ব নোৱাৰা হৈ গ'ল তেওঁ কিবা এটা ক'ব বিচাৰিছিল মোৰ বন্ধুসকল বুলি কৈ কিন্তু ক'ব নোৱাৰিলে কিবা এটা ভিতৰত তেখেতক বাধা দি আছিল দেন হি টাৰ্ণ টু দ্য ব্লেক বৰ্ড তেতিয়া তেওঁ কি কৰিলে একো ক'ব নোৱাৰি ব্লেক বৰ্ডৰ ফালে আগবাঢ়ি গ'ল টুক এ পিচ অফ চক এটুকুৰা চক লৈ ল'লে এণ্ড বিয়াৰিং অন উইথ অল হিজ মাইট আৰু তেখেতৰ দেহত যিমান শক্তি আছে যিমান শক্তি যি বুলি কোৱা আৰু এনাৰ্জি যি আছে ক্ষমতা আছে সকলোবোৰ লৈ বিয়াৰিং অন উইথ অল হিজ মাইট সকলো শক্তি লৈ হি ৰোট এজ লাৰ্জ এজ হি কুড যিমান ডাঙৰকৈ পাৰি বৰ্ডখনত ব্লেক বৰ্ডত সেই চকেৰে গোটেই শক্তি প্ৰয়োগ কৰি যিমান ডাঙৰকৈ পাৰি সিমান ডাঙৰকৈ তেওঁ লিখিলে কি লিখিলে ভিভে লা ফ্ৰান্স বুলি এইটো ফ্ৰেঞ্চ ভাষাত লিখা আছে যিটোৰ অৰ্থ হৈছে লং লিভ ফ্ৰান্স আমি যে কওঁ ভাৰত মাতা কি জয় আই অসম সেই তেনেকুৱা বুজিছা লং লিভ ফ্ৰান্সৰ জয় হওক তেনেকুৱা আপুনি ঠিক আছে লং লিভ ফ্ৰান্স বা ভিভে লা ফ্ৰান্স দেন হি ষ্টপড এণ্ড লিনড হিজ হেড এগেইনষ্ট দ্য ৱাল আৰু তেওঁ এইটো লিখাৰ পিছত তেওঁ ৰৈ গ'ল আৰু হেডটো মূৰটো লিন মানে এনেকৈ কৰি তাতে গুজি দিলে মূৰটো বুজিলা তেওঁ দুখত ভাগৰি পৰিছে তাতে আউজি দিলে এণ্ড উইদাউট এ ৱৰ্ড আৰু একো নোকোৱাকে কি কৰিলে তেওঁ একো শব্দ নোকোৱাকে হি মেড এ জেষ্টাৰ টু আছ উইথ হিজ হেণ্ড তেওঁ একো নোকোৱাকে এনেকৈ হাতেৰে একো নোকোৱাকে জেষ্টাৰ মানে সংকেতেৰে তেওঁ বুজালে কি বুজালে চোৱা উইথ হিজ হেণ্ড স্কুল ইজ ডিছমিছড ইউ মে গ' তেওঁ হাতেৰে বুজাই দিছে যে স্কুল আজি শেষ তোমালোক এতিয়া যাব পাৰা তো আমি ইয়াৰ পৰা কি শিকিলো কেইবাটাও কথা আছে যে আমি কাইলৈ কৰিম পৰহিলৈ কৰিম তেনেকৈ কেতিয়াও কাম পেলাই ৰাখিব নালাগে কাৰণ সময় গতিশীল হয় সময় পাৰ হৈ যোৱাৰ লগে লগে কেতিয়াও ঘূৰি নাহে কয় ন সময়ৰ টিকনি সদায় আগফালে তো নিজৰ কামবোৰ সময়মতে তোমালোকে কৰিবা তোমালোকৰ এক্সামো আহি পাইছেহি সোনকালে নিজৰ পঢ়াবোৰ শেষ কৰা যিমান পাৰা ৰিভাইজ মাৰা দ্বিতীয়তে নিজৰ ভাষাটো কিমান ইম্পৰ্টেণ্ট হয় সেইটো কথা আমি ইয়াত শিকিলোঁ কিমান আৱেগপূৰ্ণ হয় নিজৰ ভাষা কিমান বেয়া সময়তো ভাষাই আমাক কেনেকৈ ধৰণে সহায় কৰিব পাৰে এই কথাবোৰ আমি শিকিলোঁ আৰু সবচে ডাঙৰ কথা সময় গতিশীল যিটোৱে যে আমি সময়মতে যদি কাম নকৰোঁ জীৱনত সকলো হেৰুৱাৰ চান্স থাকে সেইকাৰণে সময়মতে খৰ মাৰিব লাগে সকলো তো এই গোটেইখিনি কথা আমি পঢ়িলোঁ এই পাঠটোতে দ্য লাষ্ট লেচন আছিল পাঠটোৰ নাম লিখিছিলে আলফোন্স ড'ডে তেওঁ এজন ফ্ৰেঞ্চ ৰাইটাৰ প্ৰুচিয়াই যেতিয়া আক্ৰমণ কৰি আলছাছ আৰু লৰেইনক দখল কৰিছিলে তাতে যেতিয়া জাৰ্মান ভাষা আৰম্ভ কৰিবলৈ ল'লে ফ্ৰেঞ্চ ভাষাটো বন্ধ কৰি তাৰ প্ৰতিক্ৰিয়া স্বৰূপে কি হৈছিল তাৰ মানুহবিলাকৰ মাজত এই শ্বৰ্ট ষ্টৰিটো তাকে বৰ্ণনা কৰা হ'ল তো মই আশা কৰিছোঁ তোমালোক সকলোৱে পাঠটো বুজি পাইছা আমি নেক্সট পাঠত তোমালোকৰ যদি কিবা ডাউট থাকে তাক আলোচনা কৰিম আৰু লগতে ইয়াৰ যিবিলাক কুৱেশ্যন আছে কুৱেশ্যনবোৰ আমি আলোচনা কৰাৰ লগতে কেনেকুৱা ধৰণে লিখিব লাগে লিখাৰ পেটাৰ্ণটো আলোচনা কৰি তোমালোকক বুজাবলৈ আমি চেষ্টা কৰিম তো ঠিক আছে থেংক ইউ ফৰ টিউনিং ইন টু ষ্টুডেণ্ট গাইড ইউটিউব চেনেল তোমালোকে শিকি থাকা কিপ লাৰ্ণিং কিপ ষ্টাডিং কিপ গ্ৰ'য়িং উন্নতি কৰি গৈ থাকা বি এ গুড হিউমেন বিং বাই লাৰ্ণিং অল দিজ গুড থিংছ
এই ধুনীয়া বস্তুবোৰ শিকি এজন ভাল হিউমেন বিং মানুহ হ'বলৈ চেষ্টা কৰিবা ঠিক আছে থেংক ইউ ওৱান্স এগেইন